ৰাজ্যৰ শিক্ষা বিভাগৰ যিমানে উন্নতি হৈছে বুলি চৰকাৰে ঢাক ঢোল বজাই থাকে তাৰ বিপৰীত ছবি আমি আজি দেখা পাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নগাপথাৰ অঞ্চলত আৰু নগাপথাৰ অঞ্চলৰ এই চাহ জনজাতি প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খন 1988 চনত স্থাপিত হৈছিলে আৰু 2013 চনত প্ৰতিষ্ঠিত হৈছিলে। কিন্তু বৰ্তমান এই স্কুলখনৰ অৱস্থা, এই বিদ্যালয়খনৰ অৱস্থা গৰু গোহালিৰ দৰে পৰিণত হৈছে। এজাক বৰষুণে ইয়াৰ টিনপাত বিভিন্ন বস্তু উৰাই লৈ গ'ল। আমাৰ মাজত উপস্থিত আছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলাৰ নেতৃবৃন্দ। তেখেতৰ পৰা মই তেখেতসকলে আজি এই স্কুলখন পৰিদৰ্শন কৰিবলৈ আহিছে। তেখেতৰ পৰা মই বুজি ল'ম যে কেলে এই স্কুলখনৰ এই অৱস্থা। নে চাওক, আজি নগাপথাৰ চাহ জনজাতিৰ প্ৰাথমিক বিদ্যালয়খন আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে পৰিদৰ্শন কৰিবলৈ আহি আমি দেখিবলৈ পালোঁ যে বিদ্যালয়খন 1988 চনতে এই বিদ্যালয়খন স্থাপিত হোৱা। আজি এই বিদ্যালয়খনত 33 বছৰ অতিক্ৰম কৰিলে। তেনেস্থলত এই বিদ্যালয়খনৰ ইয়াৰ যি আন্তঃগাঁথনি উন্নয়ন হ'ব লাগিছিলে, এই আন্তঃগাঁথনি উন্নয়ন নহ'ল। অতি হাস্যকৰ বিষয় যে অকল মাত্ৰ এটা কোঠাত 5টা শ্ৰেণীৰ পাঠদান কৰে মাত্ৰ এজন শিক্ষকে। এই বিদ্যালয়খন 2013 চনত প্ৰাদেশিকৰণ হ'ল, প্ৰভিন্সিয়েলাইজ 2013 চনত হ'ল। তাৰ পাছত এই বিদ্যালয়খনৰ এনে অৱস্থা। গতিকে আমি দাবী জনাইছোঁ শিক্ষা মন্ত্ৰী মহোদয়ক, ৰণোজ পেগু ডাঙৰীয়াক, যে আপুনি মাৰ্ঘেৰিটালৈ আহি, মাৰ্ঘেৰিটা সমষ্টিলৈ আহি এনে বিদ্যালয়সমূহ আপোনালোকে পৰিদৰ্শন কৰক আৰু অতি শীঘ্ৰে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অতি শীঘ্ৰে বিদ্যালয়সমূহৰ শ্ৰেণী অনুপাতে শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। সিদিনাখন আমি দেখিবলৈ পালোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰৰ পৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়, সতী জয়মতী প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়খনো সেই একেই অৱস্থা। সেই বিদ্যালয়খনতো মাত্ৰ এটা কোঠাতে 5টা শ্ৰেণীৰ পাঠদান কৰে মাত্ৰ 2জন শিক্ষকে। গতিকে আমি দাবী জনাইছোঁ যে এনে বিদ্যালয়সমূহ, আমাৰ গাঁও অঞ্চলৰ বিদ্যালয়সমূহ, যিহেতু আপোনালোকে সকলোৱে জানে যে শিক্ষাটো আমাৰ নৱপ্ৰজন্মৰ বাবে বা আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ বাবে কিমান দৰকাৰী বিষয়। গতিকে আমি যদি আমাৰ যি মৌলিক অধিকাৰ, যদি আমি শিক্ষাৰ পৰা যদি আমি বঞ্চিত হ'বলগীয়া হয়, তেতিয়াহ'লে দেশৰ ভৱিষ্যত কি ধৰণে গতি কৰিব, সেয়া আচলতে এক ৰহস্যৰ বিষয়। গতিকে আমি দাবী জনাইছোঁ শিক্ষামন্ত্ৰী মহোদয়ক যে অতি শীঘ্ৰে আপুনি এই বিদ্যালয়খনৰ, নগাপথাৰ চাহ জনজাতি প্ৰাথমিক বিদ্যালয়খনলৈ আহি আপুনি ইয়াৰ যি আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক, ইয়াৰ এই শ্ৰেণী অনুপাতে শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি অতি শীঘ্ৰে মাননীয় শিক্ষামন্ত্ৰীক এখন স্মাৰক পত্ৰৰ যোগেদি আমি দাবীকেইটা আমি তেখেতৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম। আৰু যদি আমাৰ স্মাৰক পত্ৰৰ পাছত যদি তেওঁলোকে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু এটা কথা স্পষ্টকৈ কৈ থলোঁ যে কৰোনাৰ এই মহামাৰী সংকটৰ সময়তো কিন্তু আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। হয়, তেখেতে কৈছে যে যদি এই স্কুলখনৰ উন্নতি নহয়, আন্তঃগাঁথনি উন্নতি নহয়, তেখেতসকলে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিসকলে জংগী আন্দোলন আৰম্ভ কৰিব বুলি আৰম্ভ কৰিছে। আমাৰ মাজত এই স্কুলৰ প্ৰধান শিক্ষক আছে, তেখেতৰ পৰা বুজ ল'ম। কি ক'ব আপুনি স্কুলখনৰ অৱস্থা? হয়, যিহেতু আমাৰ বিদ্যালয়খন 88 চনতে প্ৰতিষ্ঠা লাভ কৰিল, বহু বছৰৰ অন্তত 2013 চনত প্ৰাদেশিকৰণ লাভ কৰিল যদিও ইয়াৰ আন্তঃগাঁথনি উন্নয়ন তেনেই শোচনীয়। যদিও বা বছৰেকত প্ৰতি বছৰে 25,000 টকা সোমাই বিদ্যালয়খনৰ যথেষ্টখিনি অৱস্থা শোচনীয় হৈ আছিল। আৰু এইবাৰো ঠিক তেনেকৈ 25,000 টকা সোমাইছিলে। বেঞ্চ ডেস্ক, দুৱাৰ খিৰিকী এইখিনি মেৰামতি কৰিম বুলি মিস্ত্ৰীলৈকে ঠিক কৰাৰ পিছতে আকস্মিকভাৱে বতাহ ধুমুহাই এই বিদ্যালয়খনৰ এনে ৰূপ কৰিলে। আৰু বিদ্যালয়খনত ক শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈকে মুঠ 6টা শ্ৰেণীত কেৱল মাত্ৰ মই এজনীয়া শিক্ষকেই পাঠদান আজি চলাই আছোঁ। আৰু তাৰোপৰি বিদ্যালয়খনৰ শিক্ষকৰ অভাৱ, আন্তঃগাঁথনি উন্নয়ন শোচনীয় হৈ আছে। স্থানীয় বিধায়ক বা চৰকাৰক দাবী জনাইছিল নেকি? এই ক্ষেত্ৰত স্থানীয় বিধায়কক আবেদন কৰা হৈছিল যদিও তেখেতৰ পৰা আজিলৈকে কোনো সদুত্তৰ পোৱা নাই। হয়, স্থানীয় বিধায়কক এই স্কুলৰ কাৰণে দাবী জনাইছিলে বা জনাইছে বুলি শিক্ষাগুৰুয়ে কৈছে। কিন্তু বৰ্তমানলৈকে এই স্কুলখনৰ এই অৱস্থা এই আছাক মোৰ সহযোগী সাংবাদিকে সমগ্ৰ দৃশ্য দেখাই আছে। এই গৰু গোহালিৰ দৰে পৰিণত হৈছে এই স্কুলখন বৰ্তমান সময়ত।